শুকুৰবাৰে কাজিৰঙাৰ সমীপৰ কুঠৰীত একাংশ ইছলাম ধৰ্মাৱলম্বী শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াতে কি পঢ়ি আছে এতিয়া? কোনে মাদ্ৰাছাত সোমাই দিছে? তহঁতৰ ঘৰ ক'ত ক'ত? এই মাদ্ৰাছাখন কোনে খুলিছে? হাৰমতিত কোনে খুলিছে? হেলিকপ্টাৰ ওচৰৰ পৰা চোৱাৰ ইচ্ছা প্ৰকাশ কৰি ৰৈ আছিল সি মাদ্ৰাছাৰ একাংশ শিক্ষাৰ্থী। মাদ্ৰাছাত কি বিষয় পঢ়ায়, মূৰত পিন্ধা টুপিটোক কি বোলে লৈ বিভিন্ন বিষয়ত কণমানিসকলৰে সৰহ বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ। টুপিটো কি বুলি কয়? টুপি নকয় নেকি? সুন্নত কয়। এইটো টুপিটো সুন্নত কয়। কি কি পঢ়ায় তহঁতক? কোৰাণ পঢ়ায়, উৰ্দু, মুছলিম দোৱা আৰু অলপমান ইংৰাজী অসমীয়া এইবিলাক কিবা পঢ়ালে নাই? তাতে কি কি পঢ়ায়? ইংৰাজী পঢ়ায়, অসমীয়া পঢ়ায়, অংক পঢ়ায়, হিন্দী পঢ়ায়, কি কি ছ'চিয়েল চায়েন্স পঢ়ায়। তাতে ঘৰ সমাজ বিজ্ঞান ইমান পঢ়িব লাগে নেকি? ইয়াৰ পিছতে শিক্ষাৰ্থীসকলক মাতি লৈ গ'ল হেলিকপ্টাৰখন একেবাৰে ওচৰৰ পৰা দেখুৱাবলৈ। হেলিকপ্টাৰটো অলপ ওচৰৰ পৰা চাব খুজিছ নেকি? ফেচবুকত ভিডিঅ' আপলোড কৰি মুখ্যমন্ত্ৰীয়ে লিখিলে, আজি কাজিৰঙাৰ ওচৰত কণমানি ছাত্ৰসকলৰ সৈতে বাৰ্তালাপ কৰি ভাল লাগিল। এই মধুৰ সময়খিনিত হেলিকপ্টাৰ ওচৰৰ পৰা চোৱাৰ ইচ্ছা প্ৰকাশ কৰা কণমানিসকলক আকাশীযানত ভ্ৰমণ কৰিব পৰা আৰু আকাশ চুব পৰাকৈ সমৰ্থৱান হ'বলৈ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰোঁ। ব্যুৰ' ৰিপৰ্ট, মিৰৰ অফ আছাম।